কিমানখিনি ভাল লাগিছে মই ইউডিএফ দলক ধন্যবাদ জ্ঞাপন কৰিম আৰু আমাৰ 10 নং ওয়াৰ্ডৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোকে ভোটদান কৰাৰ বাবে মই ইমানখিনি আগুৱাই যাব পাৰিছো দ্বিতীয়তে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ওয়াৰ্ড সদস্যসকলক তেওঁলোকে সাপোৰ্ট কৰাৰ বাবে মই সভানেত্ৰী হ'ব পাৰিছো মই আশা কৰোঁ মোৰ দায়িত্বখিনি ভালদৰে পালন কৰি যাম আৰু আমাৰ 5 নং বৰুৱাঝাল গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামসমূহ কৰিম ৰাইজৰ সেৱা কৰিম মোৰ প্ৰধান দায়িত্ব মোৰ দায়িত্ব পালন কৰি যাম আমাৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম তেওঁৰ কাৰণে আজি মই এই দিনটো চাবলৈ পাইছো মোৰ বহুত ভাল লাগিছে আৰু বিধায়কে আমাক বহুত সহায় কৰিছে যাৰ কাৰণে মই সভানেত্ৰী হ'ব পাৰিছো ধন্যবাদ পঞ্চায়ত ঘোষণা বুলি যদি কোৱা হৈ আছে সেইটো মজিবৰৰ কিছু দালাল মানুহে মজিবৰৰ কিছু গুণ্ডাবি মানুহবিলাকে মজিবৰৰ কিছু অসৎ মানুহে প্ৰচাৰ কৰি আছে যদি সাৰ্কুল অফিচাৰে যদি আইন নামানি যেনেকুৱা ঘোষণা কৰিছে 7জন মানুহ নাথাকিলে কুৰাম নহয় গতিকে ভোট টেকিঙৰ কাৰণে 10জন উপস্থিত আছিলে ভোটিঙৰ ক্ষেত্ৰত এটা ভোটো কোনো দিয়া নাই গতিকে যদি কৈ দিয়ে যে ভোটাৰ 4টা ভোটাৰে ভোট দিছে ভোটদান কৰিছে এইটো এটা অসাংবিধানিক কথা যদি কৰিছে তেওঁ কি কৰিছে তেওঁ সেইটো জবাব দিব তাৰ ওপৰতো আপোনাৰ বিষয় আছে আদালত আছে নাই 6জনতো জনোৱা নাই পুলিচ লগাই মাৰপিট কৰিছে যেতিয়া ভোট অংশগ্ৰহণ নকৰিলে পুলিচ লগাই মাৰপিট কৰিছে কোনো ভোট তাতো হোৱা নাই এতিয়া যিখিনি কৈ আছে যে 4টাৰ ভিতৰত মানে কোনোবা এজনে বাছনি কৰিছে সেইটো অগণতান্ত্ৰিক কথা মিনিমাম 7জনতো ভোট দিব লাগিব তাত না 4জনে কেনেকৈ বনাব 10 মানে 2/3 হ'ব লাগিব যদি আইন মোৰ যদি মোহাৰি পেলাই সেইটো তেওঁৰ কথা